এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰি সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আপোনাক সকলোকে স্বাগত জনাইছোঁ। ৰাতিপুৱা আহিলোঁ মাহঁতৰ ঘৰলৈ, মানে আজি আমাৰ টিকলাটো ঘৰলৈ আহিব। গতিকে সিহঁতক আদৰিবৰ কাৰণে কিবাকিবি অলপ সজাওঁ বুলি ঘৰলৈ মই ৰাতিপুৱা আহি গ'লোঁ। কিবাকিবি অলপ সৰু সৰু ডেক'ৰেশ্যন কৰিম মানে। গতিকে মানুহজনৰ লগতে ৰাতিপুৱা এয়া পাই গ'লোহি আৰু এতিয়া কি কৰিছোঁ চাওকচোন। আৰু ইমানেই সোনকালে আহিছোঁ, ঘৰত মই মানে ৰাতিপুৱা গাটোহে অকল গাটো ধুইয়ে তেনেকৈ গুচি আহিলোঁ। চুলি ধোৱা কৰা নহ'লে, আহি পেলাই ইয়াত কাম বন কৰি পেলাই ইয়াতহে একদম চুলি তুলি ধুই লৈছোঁ। গতিকে চুলিখিনি অলপ বেয়া হৈ আছে, সেইকাৰণে কৈ দিছোঁ আৰু। এইফালে পোৱালিৰ কাৰণে একদম পূৰা সজাই কৰি ৰাখিছোঁ যিমানখিনি পাৰোঁ, তাক ৱেলকাম কৰিবৰ কাৰণে বেলুন আনি কৰি, আৰু এইফালে মাক আহিবৰ কাৰণে ফুল দি থৈছোঁ। এনেকুৱা অলপমান কৰিছোঁ আৰু যিমানখিনি পাৰোঁ। এইফালেকে ফূৰ্তি, এইফালে ফুলেৰে ধুনীয়াকৈ ৱেলকাম বুলি লিখি দিছোঁ। একদম যিমানখিনি পাৰোঁ কৰিছোঁ আৰু, নাজানো ইমান কৰিবলৈ। এয়া ভাল লাগিছেনে জনাবচোন দেই। এতিয়া আমি খাব লৈছোঁ পাস্তা, বাই বনাইছে। এইটো খাই বহুত ভাল লাগে, পাস্তা চুপ। আৰু তাৰ লগত খাম এইটো পকৰি, মচুমাহৰ পকৰি। এইটো খাই মই বহুত ভাল পাওঁ। এয়া খাই লওঁ এতিয়া, টেষ্টি টেষ্টি। এয়া বাই অলপ ক্ষীৰ বনালে সিহঁতৰ কাৰণে মানে গোটেই ঘৰৰ মানুহখিনি খাব আৰু। এয়া ক'লা চাউলৰ ক্ষীৰ, এই চাউলৰ ক্ষীৰখিনি খাই বহুত সোৱাদ হয়, বহুত ভাল লাগে খাবলৈ, আৰু মইতো বহুত ভাল পাওঁ। এইফালে মায়ে ধুনীয়াকৈ সজাই কৰি থৈছে সিহঁতক আদৰিবৰ কাৰণে। এয়া থালিখন, চাকি, ধূপ, ফুট, মিঠাই এইবিলাক। আৰু বায়ে ধুনীয়া টিকলু কেক এটা বনাইছে তাক ৱেলকাম কৰিবৰ কাৰণে। এইটো কেক বায়ে বনাইছে, একদম ৱেলকাম হোম বেটা বুলি মই লিখি দিছোঁ। একদম কিউট, এইটো দি দিম কাটিবলৈ। এয়া দাদা বৌহঁত আহি পালেহি আমাৰ নতুন ভতিজাক লৈ পেলাই। মা একদম পূৰা গাঁতত নাই, ৰৈ আছেগৈ বাটত গৈ পেলাই। আৰু গাড়ীখন সোমোৱাৰ পিছতে সকলো নামি এয়া বৌক আৰু দাদাক লৈ গৈছোঁ ধুনীয়াকৈ, ল'ৰাটোক লৈ পেলাই। আৰু মানুহ মানে খুব ফূৰ্তি, তাই মানে ভায়েকক জানো কাকো চুবই নিদিব এনেকুৱা আৰু। এইফালে মাক দেখাই দিছোঁ কি কি কৰিব লাগে। মায়ে মানে ফূৰ্তিতে সকলো পাহৰি যোৱাৰ নিচিনাই হৈছে আৰু, মানে নাতিনীয়েকক ক'ত থ'ম ক'ত নথ'ম তেনেকুৱা হৈছে। তাৰপিছত মই মানে এফালৰ পৰা কৈ আছোঁ, মা এনেকুৱা কৰক তেনেকুৱা কৰক, কাৰণ গোটেইখিনি মানে ভাবি থোৱাই হৈ আছিলে কি কি কৰিম বুলি। আৰু এই ফূৰ্তিটো হয়তো সকলোৱে জানে কেনেকুৱা হয়, মানে এইখিনি সময় ঘৰলৈ এজন নতুন সদস্য আহিছে, কিমান এটা ফূৰ্তি সময়। এইফালে দাদাবোক ধুনীয়াকৈ ফুট দিলে, আৰু এতিয়া ভিতৰলৈ সিহঁতক লৈ আহিম। এতিয়া ভিতৰলৈ আহিছে আৰু বৌহঁতে বহুত ভাল পাইছে, মানে সিহঁতে আচৰিত হৈ গৈছে ইমানখিনি যে আমি কৰি থৈছোঁ। আৰু সকলো মাক বাপেকৰ কাৰণে এইটো এটা খুব মানে ভাল ফূৰ্তি মুহূৰ্ত। আৰু সেয়া বৌয়ে মানে কৈছে ইমানখিনি কৰিছা তোমালোকে। এইফালে কেকটো ধুনীয়াকৈ সজাই কৰি থৈছোঁ, আৰু ল'ৰাটোক শুবলৈ কাৰণে সেয়া বিচনা এখন, টিকলু বিচনা এখন আছে। আৰু এই দাদা বৌ আৰু মানুহে মিলি পেলাই কেক কাটিব। এইফালে মমো বিচাৰিছে, মমো শুলে টোপনি গ'লগৈ। গতিকে তাইও কেক কাটি ভাল পায়। তাইৰ পিছত ভিডিঅ'টো চাই পেলাই চাগে খং কৰিব আৰু, মোক কিয় নকলা বুলি। আৰু এয়া মানুহে মাকক খুৱাই দিছে, তাই নিজেই অকণমান খাই লৈছে। এয়া বায়েকে ভায়েকক লৈছে, আৰু এফালে এজনী লাইন পাতি ৰৈ আছে। তাক বিচনাখনত শুৱাই দিলোঁ, একদম টোপনি গৈছে সি। আৰু এতিয়া আমি এয়া ক্ষীৰ খাবলৈ লৈছোঁ সকলোৱে মিলি পেলাই। এতিয়া গোটেইখিনি কাম হৈ গ'ল, এতিয়া ধুনীয়াকৈ ভাতত লাগোঁ, কাৰণ ৰাতিলৈ খানা হ'ব। খানা মানে কি আৰু, গোটেই ঘৰৰ মানুহকেইটাই আৰু। গতিকে লাগি যাওঁ ভাতত, কাৰণ সোনকালে খাই বৈ ঘৰত যাবগৈ লাগিব। চাই থাকিব। এইফালে সকলোৱে মিলি ভাত বনোৱাত লাগি গৈছোঁ, আৰু মই বনাইছোঁ ছাগলী মাংস। এয়া প্ৰায় হৈছেহিয়ে। আৰু বাই এটা চাটনি বনাব লৈছে, সেইটো হৈছে এয়া হালধি আৰু জলকীয়া তেনেকৈ দি পেলাই চাটনি বনাব। আৰু এইফালে ব্ৰইলাৰ মাংস, মানে যিসকলে ছাগলী নাখায় ব্ৰইলাৰ মাংস খাব। আমাৰ বৌয়ে নাখায় বাৰু, বাকী চবেই খায়। ভাত পানী খাই কৰি এতিয়া ঘৰলৈ আহি আছোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।